নমস্কাৰ, মই কষ্ট্ৰী বৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিৰ গোটেইকেইটা প্লেটফৰ্মলৈ। বিশেষ এটা কাৰণৰ কাৰণে মই আউট অফ ষ্টেচনত আছোঁ আৰু সেইকাৰণে মই মোৰ নিজৰ ক্লিনিকত আৰু নিজৰ যিখিনি মোৰ কাম তাত মই বৰ্তমান ছুটীত আছোঁ। কিন্তু এই ভিডিঅ'টি মই বনাইছোঁ এটা বিশেষ পাৰপাজৰ কাৰণে। ভিডিঅ'টি মই বনাব লাগিছিলে বহুত আগতে বুলি এইকাৰণেই কৈছোঁ, কাৰণ মই যেতিয়া এই ভিডিঅ'টি বনাম বুলি ভাবিছিলোঁ, যি বিষয়বস্তুটোৰ ওপৰত মই গম পাইছিলোঁ, তেতিয়াই মই ভিডিঅ'টিত ৰিয়েক্ট কৰিব লাগিছিলে। কিন্তু মই এনেধৰণৰ ভিডিঅ'বোৰ নবনাওঁ যিহেতু, সেইকাৰণে মই এনেকুৱা ভিডিঅ'সমূহ ৰিয়েক্ট কৰাৰ খুব প্ৰয়োজনীয়তা নাভাবোঁ। কিন্তু যিহেতু এই ভিডিঅ'টিৰ পৰৱৰ্তী সময়ত যিকেইটা কথাৰ কাৰণে মই ভিডিঅ'টি বনাইছোঁ, সেইটো মোৰ নিজৰ প্ৰফেশ্যনৰ লগত জড়িত বিষয়বস্তু। সেইকাৰণে মই ভিডিঅ'টি নবনায়ো থাকিব নোৱাৰিলোঁ। কাৰো কনফিডেঞ্চিয়েল ডাটা বা কাৰো ইণ্ডিভিজুৱেল ছেশ্যন এটা সম্পৰ্কে শ্বেয়াৰ কৰাৰ মানসিকতা কোনো এজন মনোবিজ্ঞানীৰ নাথাকে বা চাইক'লজিষ্ট প্ৰেক্টিছ কৰা ব্যক্তিয়ে সেই কাম নকৰে। কিন্তু যেতিয়া কোনো ব্যক্তিয়ে এটা ছেশ্যনৰ ভিতৰত কি হয় বা এটা ছেশ্যনত তেওঁ কেনেকুৱা এপ্ৰ'চ পায় সেই সম্পৰ্কে এটা ফিডবেক দিয়ে, আৰু ফিডবেকটো যেতিয়া চাৰ্কাষ্টিক হয় আৰু ফিডবেকটোত যেতিয়া কোনো ধৰণৰ ধনাত্মক কথা নাথাকে আৰু কোনো ধৰণৰ সেই ফিডবেকৰ দ্বাৰা যেতিয়া বেলেগ ব্যক্তিসকলে এগৰাকী কাউন্সেলৰ বা চাইক'লজিষ্টৰ ওচৰত কিয় যাব লাগে সেই কথাৰ ইম্পৰ্টেঞ্চ বা গুৰুত্ব তাত প্ৰকাশ নাপায়, তেন্তে ডেফিনেটলি বিষয়বস্তুটো আমাৰ মানসিক স্বাস্থ্যৰ লগত জড়িত এটা বিষয়বস্তু হৈ পৰে। আৰু লগতে বিষয়বস্তুটো চবতকৈ বেছি গুৰুত্বপূৰ্ণ আমাৰ সমাজত মানসিক স্বাস্থ্যৰ সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত কিন্তু বহুত বেছি প্ৰভাৱ পেলোৱা বিষয়বস্তু হৈ পৰে। কাৰণে মই ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ বাধ্য বুলি ভাবি ভিডিঅ'টি বনাইছোঁ। এতিয়া আহিছোঁ কথাকেইটালৈ। কথাকেইটা এনেকুৱা, মই এটা ভিডিঅ' পাইছিলোঁ, অসমৰে এটা ভিডিঅ', খুব পেথেটিক, খুব দুখজনক এটা কথা যে আজি 2026 চনতো আমাৰ অসমত মানসিক স্বাস্থ্যৰ সচেতনতা এই ধৰণৰ ভাৱে প্ৰচাৰিত হয়। এইটো এটা খুবেই দুৰ্ভাগ্যজনক কথা, আৰু সেইকাৰণে দুৰ্ভাগ্যজনক কথা কাৰণেই চাগে আমি যিবোৰ মানসিক স্বাস্থ্যৰ সমস্যা খুব ইনিচিয়েল ষ্টেজত শেষ কৰি দিব পাৰোঁ, মষিমূৰ কৰি দিব পাৰোঁ, যাৰ পৰা ভৱিষ্যতে খুব এটা চিভিয়াৰ বা খুব এটা মেজৰ ডিপ্ৰেশ্যন, এংজাইটি বা বেলেগ ধৰণৰ মানসিক স্বাস্থ্য নহয়গৈ, সেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি প্ৰিভেনশ্যন বা প্ৰটেকশ্যন দিব নোৱাৰোঁ। সেই ভিডিঅ'টিত মই পোৱা অনুসৰি এগৰাকী ছোৱালীয়ে কৈছে যে যেতিয়া আমি কিবা এটা সমস্যাত ভোগোঁ, পৰিয়ালৰ মানুহে কয় যে যদি তুমি সমস্যাত ভুগিছা, তুমি কাকো ক'ব পৰা নাই, তুমি এজন মেণ্টেল হেল্থ স্পেচিয়েলিষ্ট বা চাইক'লজিষ্ট বা এজন তুমি কাউন্সেলৰ ওচৰত, মেণ্টেল হেল্থ কাউন্সেলৰ ওচৰত যোৱা। আৰু কাউন্সেলৰ ওচৰত যোৱাৰ পিছত কাউন্সেলৰগৰাকীয়েও কয় যে তুমি তোমাৰ ওচৰে পাঁজৰে ব্যক্তি গোটোৱা, মানুহ গোটোৱা, যি ব্যক্তিৰ লগত তুমি সময় কটাব পাৰা আৰু যি ব্যক্তিয়ে তোমাক বুজি পায় বা যি ব্যক্তিৰ লগত তুমি মনৰ কথাখিনি খুলি ক'ব পাৰা। আৰু কথাষাৰত তেখেতে কৈছে, যোনে ভিডিঅ'টো প্ৰস্তুত কৰিছে বা ভিডিঅ'টি বনাইছে, তেখেতে কৈছে যদি সেই কথাষাৰি শুনিব লগা থাকে তেন্তে আমি কিয় কাউন্সেলৰ ওচৰত যাওঁ। এই কথাটোত মই কথা এটা ক'ব বিচাৰোঁ, যেতিয়া আপুনি কাউন্সেলৰ ওচৰত যায়, কাউন্সেলৰগৰাকীয়ে আপোনাক মানুহ বা ব্যক্তিৰ কাষ চাপিবলৈ দিয়ে এই কাৰণে যাতে আপুনি আপোনাৰ ইম'শ্যনছখিনি এক্সপ্ৰেছ কৰিব পাৰে। যদি আপোনাৰ ওচৰে পাঁজৰে কোনো তেনেকুৱা ব্যক্তি নাই, তেন্তে আপুনি কিয় কাউন্সেলাৰজনৰ গৈ পেলাই সেই কথাটো ক'ব নোৱাৰে যে আপুনি তেনেকুৱা এটা ছেফ আৰু তেনেকুৱা এটা
প্ৰটেকশ্যনৰ মাজত নাই, য'ত বিশ্বাস কৰিব পৰা ব্যক্তি আপোনাৰ কাষে পাৰে নাই। তেখেতে কৈছে কাউন্সেলৰগৰাকীৰ এপ্ৰ'চ বহুত ভাল আছিল, তেখেতে হাঁহি মাতি কথা পাতিছিল, খুব ডিচেণ্ট, ইন'চেণ্ট আৰু নাইচ টক কৰিছিল। আৰু যদি তেনেদৰে কথা পতাটোৱেই কাউন্সেলিং হয়, তেতিয়াহ'লে সেই কথাখিনি পতাৰ সময়কণৰ পিছত দেখোন আমাৰ আকৌ একেই পৰিস্থিতি হয়। বা আপোনাৰ যদি সেই কাউন্সেলৰগৰাকীয়ে কথা পতা বিষয়টো ভাল লাগিছিল, তেখেতক ভাল, তেন্তে আপুনি কিয় এটা ছেশ্যন কৰি পেলাই তেখেতৰ ওচৰত নাযায় বা আপুনি কানেকশ্যনটো এৰি দিয়ে? কিয় আপুনি তেখেতৰ কোৱালিটিটো শিকিবলৈ ইচ্ছা নকৰে? কিয় তেনেকৈ আপুনি নিজকে ছেল্ফ লাভ কৰাৰ আচল প্ৰচেছটো লাইফষ্টাইলত উলিয়াই নলয় বা আপোনাৰ লাইফষ্টাইলত এড অন নকৰে? ছেকেণ্ড কথাটো তেখেতে কৈছে যে কাউন্সেলৰগৰাকীয়ে তেখেতক কৈছে আপুনি ডায়েৰী মেইনটেইন কৰক, আপুনি জাৰ্নেল লিখক। ডেফিনেটলি ডায়েৰী আৰু জাৰ্নেল বা ইনভেণ্টাৰী লিখাটো খুবেই বেছি এছেঞ্চিয়েল পাৰ্ট হয় নিজৰ মেণ্টেল হেল্থৰ ছিকিউৰিটি, ছেফটি, মেণ্টেল হেল্থৰ আপোনাৰ ইম'শ্যনছ ৰেগুলেশ্যনৰ কাৰণে। আৰু তাত তেখেতে কৈছে যদি ডায়েৰী লিখিব লগা পৰিস্থিতিত মই নাথাকোঁৱেই, যদি মই এংজাইটি, ষ্ট্ৰেছ, নাৰ্ভাছ, ফিয়াৰ, পেনিক এটেক থাকোঁতো মই ডায়েৰী কেনেকৈ লিখিম? তেখেতে সেইটো কথা নাজানে নেকি বুলি কাউন্সেলৰগৰাকীয়ে নাজানে নেকি বুলি প্ৰশ্ন কৰিছে। এতিয়া কথা হ'ল, আপোনাক কেতিয়া কাউন্সেলৰগৰাকীয়ে কৈছে যে আপুনি পেনিক এটেক, এংজাইটি আৰু নাৰ্ভাছত থাকিলে আপুনি ডায়েৰীখন লিখি থাকক? আপুনি ডায়েৰীখন আপোনাৰ নিজৰ ছিটুৱেশ্যন অনুযায়ী লিখিব পাৰে। হয়তো আপুনি সেই ছিটুৱেশ্যনখিনি পাছ কৰাৰ আগত লিখিব পাৰে। আৰু এটা ইম্পৰ্টেণ্ট কথা মই কৈ থওঁ, আপুনি সেই ছিটুৱেশ্যনটো পাৰ কৰাৰ পিছত কিয় লিখিব লাগে? অলৰেডি এজন ব্যক্তিয়ে জানে যে তেওঁ এংজাইটি ফিল কৰিছে, অলৰেডি এজন ব্যক্তিয়ে জানে যে এই ছিটুৱেশ্যনটোত মই অকণমান লাহে লাহে নাৰ্ভাছ ফিল কৰিবলৈ আৰম্ভ কৰিছোঁ, অলপ আনকমফৰ্টেবল হৈছোঁ। সেই সময়ত কিয় ষ্টাৰ্ট কৰিব নোৱাৰে? ডেফিনেটলি সেই সময়কণ এনেকুৱা মানে ৱৰ্ষ্ট সময় হৈ নাযায় যে আপুনি পেন ধৰিব নোৱাৰে বা আপুনি কাগজত কথাখিনি লিখিব নোৱাৰে বা আপুনি নোটপেডতো কথাখিনি ষ্ট'ৰ কৰিব নোৱাৰে। কিন্তু তেনেকুৱা এংজাইটি আৰু নাৰ্ভাছনেছত কিন্তু কাৰোবাৰ ফোন এটা আহিলে, কাৰোবাৰ মেছেজ এটা ৰিপ্লাই দিব লগা থাকিলে, নেটফ্লিক্সত চিনেমা এখন চাব লগা থাকিলে বা নতুবা আপোনাৰ ইউটিউবত কিবা চাব লগা থাকিলে, নিজৰ যদি ৰীল বনাব লগা থাকে, তেতিয়াহ'লে কিন্তু আমি সেইখিনি কাম বাৰুকৈয়ে কৰিব পাৰোঁ। ছ' ইয়াত প্ৰশ্ন কোনোবা এজন থেৰাপিষ্টক উঠোৱালৈ নহয়, প্ৰশ্ন ইয়াত এইটো যে আমি মানসিক স্বাস্থ্যৰ সজাগতাৰ বিষয়ে জানোনে ভালকৈ, নে আমি আজিও একো নাজানো? আৰু এটা ইম্পৰ্টেণ্ট কথা, মানসিক স্বাস্থ্যৰ সজাগতাৰ কাৰণে যোৱা মানে দুটা জেনেৰেল ছেশ্যনে নিৰ্ধাৰিত কৰেনে আপোনাৰ ট্ৰিটমেণ্ট বা আপোনাৰ প্লেন বা প্ৰগ্ৰেমখন মেণ্টেল হেল্থৰ কাৰণে কি হ'ব? ডেফিনেটলি নকৰে। আপোনাক যদি তেখেতে ৰেপো বিল্ডিঙেই নকৰে, আপোনাৰ লগত যদি তেখেতে কমফৰ্টেবলি চিটিঙে আপোনাক কৰাব নোৱাৰে, তেন্তেহ'লে তেওঁ বাকীখিনি ষ্টেপটো প্ৰচেছলৈ যাবই বা কেনেকৈ? ছ' এনেকুৱা ক্ষেত্ৰত ক্ৰিটিচাইজ কৰাতকৈ চাৰ্কাষ্টিক ৱেত কাউন্সেলৰ বা চাইক'থেৰাপিষ্ট এজনক কোৱাতকৈ তেখেতে কিয় কথাখিনি কৈছে, তাৰ তাৎপৰ্য কি, আৰু ক'ব লগাৰ প্ৰয়োজনীয়তা আপোনাৰ ছিটুৱেশ্যনটোত কিয়, সেইটো বাৰুকৈয়ে জানি পেলাইহে আপোনালোকে কিন্তু যিকোনো এটা ষ্টেটমেণ্ট দিব। কাৰণ এইকাৰণে নহয় যে আপুনি কিবা বেয়া পাইছে বা আপুনি কিবা ভাল পাইছে, কিন্তু আপোনালোকে কোৱা এটা এটা শব্দ বা ভিডিঅ' মাধ্যমে ওলোৱা কথাই মানসিক স্বাস্থ্যৰ ওপৰত খুবেই বেছি নিগেটিভ ইম্পেক্ট পেলাব পাৰে। আৰু ভৱিষ্যতেও উঠি অহা প্ৰজন্ম বা সমাজখনে মানসিক স্বাস্থ্যৰ সহায় লোৱাটোৰ ক্ষেত্ৰত কিন্তু খুবেই বেছি ডিছকমফৰ্ট ফিল কৰিব পাৰে বা মেণ্টেল হেল্থৰ থেৰাপিষ্টসকল তেনেকুৱা বুলিয়ে ভাবিব পাৰে, যিটো একেবাৰেই নহয়। কাৰণ সেই ক্ষেত্ৰত মইতো এটলিষ্ট এইটো ক'ব পাৰোঁ যে আমি যিমানখিনি বেলেগক ছাপৰ্ট দিওঁ, হয়তো খুব কম মানুহেহে বেলেগ মানুহক মানসিকভাৱে সিমান ছাপৰ্ট দিব পাৰে। আপোনালোক কোঅপাৰেটিভ হৈ দেখাওকচোন, তেতিয়া হয়তো আপোনালোক যিজন ব্যক্তিৰ ওচৰলৈ হেল্প বিচাৰি যাব, তেওঁ ডাবল কোঅপাৰেটিভ হ'ব। ছ' সেইকাৰণে মই আশা কৰোঁ এই ভিডিঅ'টি মোৰ আপোনালোকে মেছেজ বুলিয়ে ভাবেনে, মোৰ আপোনালোকে অনুৰোধ বুলিয়ে ভাবে মই নাজানো, কিন্তু পিছৰ
ভৱিষ্যতে যাতে আপোনালোকে কিবা এটা কোৱাৰ আগত ভাবে আৰু আপোনালোকে কেনেকৈ কথাটো প্ৰেজেণ্ট কৰিছে বা উপস্থাপন কৰিছে সেই কথাটোৰ ওপৰত সাৱধান থাকে কাৰণ আজিৰ সময়ত বহুত বেছি মানসিক স্বাস্থ্যৰ সমস্যা বাঢ়ি গৈছে আৰু যাক লৈ আমি নিজে সচেতন হোৱাটো প্ৰয়োজনীয় আমি আমাৰ ভৱিষ্যত প্ৰজন্মকো কিন্তু বাৰুকৈ সচেতন কৰাৰ খুবেই বেছি প্ৰয়োজন আছে সৰু সৰু কথা হ'ব পাৰে কাৰোবাৰ কাৰণে কিন্তু কাৰোবাৰ জীৱনত মানসিক স্বাস্থ্যৰ সৰু সৰু প্ৰভাৱেই কিন্তু ডাঙৰ ডাঙৰ প্ৰভাৱৰ সৃষ্টি কৰিব পাৰে আৰু ডাঙৰ মানে কিছুমান চিভিয়াৰ ৰোগৰ সৃষ্টি কৰিব পাৰে মানসিক স্বাস্থ্যৰ যি হয়তো আপুনি কল্পনাও কৰিব নোৱাৰে থ্যাংক ইউ so very much giving your valuable time to watch my video